আমাৰ আমিন গাঁৱত নিৰ্মিত সুইমিং পুল আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ সুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই সুইমিং পুলটো আমি বা সুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াক এই সুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40 জন প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছোঁ যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব। এতিয়া আমি ক্ৰিকেট ষ্টেডিয়াম বা যিখন আমাৰ পাৰ্ক আছে তাৰ সন্মুখত ৰেলৰ মাটি আছিলে, ৰেলৰ মাটি অসম চৰকাৰে লিজত ল'ব খুজিছে যাতে আমি মাল্টি লেভেল কাৰ পাৰ্কিং এটা বনাব পাৰোঁ। তাৰো কাম কাজ ইতিমধ্যে চলি আছে। আৰু এই গোটেইখিনি DC অফিচ হ'ল, জুডিচিয়াৰী হ'ল বা আমাৰ চেঞ্চাছৰ অফিচ হ'ল, ইমানকেইটা ক্ৰীড়া প্ৰকল্প হ'ল,